নমস্কাৰ ইংৰাজী নৱবৰ্ষ 2025 চনলৈ নাৰায়ণ সাধনা এছবি ইউটিউব চেনেলৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই চেনেলটোৰ প্ৰত্যেকজন শ্ৰদ্ধাৰ ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰলৈ নতুন বছৰৰ ওলগ যাচিছোঁ। আপোনালোকৰ প্ৰত্যেকৰে জীৱনটো সুখ শান্তি আনন্দৰে ভৰি পৰক, সমৃদ্ধিশালী হওক, সকলো সময়তে সন্তোষ লাভ কৰক, আনন্দৰে হাঁহি হাঁহি জীৱনটো পাৰ কৰক, জীৱনটো ৰঙীনময় হওক তাৰ কামনা কৰিলোঁ। আৰু মোৰ বা আমাৰ পৰিয়ালটোও যাতে সকলো সময়তে ভালেৰে থাকিব পাৰোঁ, আনন্দৰে পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে সদায় মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিব। আজি আপোনালোকক মাজুলী লখিমপুৰ সংযোগী দলঙৰ দুখন পকী দলং, প্ৰথমখন পকী দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন আৰু সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ মাজৰ ঘাইপথটো, কানিয়াজনৰ ঘাইপথটো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখি থকা এই পথটোৱে হৈছে কানিয়াজানৰ ঘাইপথ। আমি এই ঘাইপথটো সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ পৰা এতিয়া বৰ্তমান এই ঘাইপথটোৰে লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ কাষত এই চেলেক ঘাটটোৰ লেচিয়ে যিখন বাঁহ কাঠেৰে দলং নিৰ্মাণ কৰিছে, সেই দলংখনেদি আমি ENDৰ পথ ওলামগৈ। লগতে আমি যত্ন কৰিম এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ সমীপত যিটো স্থানীয় চাপৰি আছে, বগৰী চাপৰি আছে, এই বগৰী চাপৰিটোত বিভিন্ন বনভোজকাৰী দলে কেনেদৰে আনন্দ উল্লাস কৰিছে সেই সৌন্দৰ্য, সেই অৱস্থাটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এই ঘাইপথটো নিৰ্মাণ কৰিবলৈ যাওঁতে দলং নিৰ্মাণকাৰী সংস্থা SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই ঘাইপথটোৰ দুয়োকাষে গেভেলিং ৱাল নিৰ্মাণ কৰিছে। লোহাৰ জালিত বল্ডাৰ সোমোৱাই ৱাল গঠন কৰিছে এই ঘাইপথটোৰ সুৰক্ষাৰ কাৰণে। আৰু দুয়োকাষে ৰাস্তাটো গেভেলিং ৱালৰ মাজত কোম্পানীৰ মাটি পেলোৱা যিবিলাক ডাম্পাৰ গাড়ী, সেই ডাম্পাৰ গাড়ীবিলাকে এই দুয়োটা ৱালৰ মাজত মাটি ভৰাই দিয়ে। আৰু কোম্পানীৰ যিখন লেভেলিং মেচিন গাড়ী, এই লেভেলিং মেচিন গাড়ীখনে সেই মাটিখিনি সমান কৰে। তাৰ পাছত যিখন ৰুলাৰ গাড়ী, কোম্পানীৰ যিখন ৰুলাৰ গাড়ীৰে সেই মাটিবিলাক চেপি দিয়ে। আৰু কোম্পানীৰ পানী ঢলা গাড়ীয়ে সেই ৰাস্তাটোত পানী ঢালি ঢালি সেই ৰুলাৰ গাড়ীখনে, চইল কম্পেক্টৰ বুলি কয় এই গাড়ীখন, এই চইল কম্পেক্টৰ গাড়ীখনে ৰাস্তাটো চেপি চেপি ৰাস্তাটো টান কৰি পেলায়। তাৰ পাছত ৰাস্তাটোৰ হাইট অনুসৰি এই গেভেলিং ৱালটো নিৰ্মাণ কৰি গৈ থাকিব। আৰু কোম্পানীৰ মাটি পেলোৱা যিবিলাক ডাম্পাৰ গাড়ী, এই ডাম্পাৰ গাড়ীবিলাকে সেই দুয়োটা ৱালৰ মাজত মাটি ভৰাই থাকিব। লেভেলিং মেচিনখনে সেই মাটিবিলাক সমান কৰিব। কোম্পানীৰ পানী দিয়া গাড়ীৰে পানী দিব আৰু ৰুলাৰ গাড়ীখনে ৰাস্তাটো চেপি চেপি টান কৰি গৈ থাকিব। এইদৰে প্ৰচেছটো কোম্পানী আচলতে সেই ঘাইপথটো যিমান হাইট হ'ব লাগে সিমান হাইট নোহোৱালৈকে এই প্ৰচেছতে কামবিলাক কৰি থাকিব। এইটো দেখিছে বাওঁহাতে, ভিডিঅ'টোৰ বাওঁহাতে এইটোৱে হৈছে গেভেলিং ৱাল। এয়া কোম্পানীৰ শ্ৰমিকসকলে এয়া কাম কৰি আছে। আপোনালোকে ভাবিছে চাগে এইটোৱে সেই ঘাইপথটো। এইটো ঘাইপথটো নহয়, এই যে ভিডিঅ'টোত দেখি আছে বাওঁ চাইডে যিটো গেভেলিং ৱাল, এই গেভেলিং ৱালটোৰ সিপাৰেহে আচলতে ঘাইপথটো আছে। এই ঘাইপথটো কেনেকুৱা আচলতে, এই গেভেলিং ৱালৰ মাজত এইটো এটা ৱাল আৰু বাওঁ চাইডে আৰু এটা ৱাল আছে। সেই ৱাল দুটাৰ মাজত ঘাইপথটো কেনেকুৱা অৱস্থাত আছে তাক এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটোৱেই সেই ঘাইপথটো, কানিয়াজানৰ ঘাইপথটো। এই দুটা গেভেলিং ৱালৰ মাজতে এই ঘাইপথটো নিৰ্মাণ কৰি আছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। এইটো বাওঁহাতে এইটো এটা গেভেলিং ৱাল আৰু সোঁহাতে আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছে সেইটো এটা গেভেলিং ৱাল।
এই দুয়োটা গ্ৰেভেলিং ৱালৰ মাজত এই ঘাইপথটো নিৰ্মাণ কৰি আছে এই ৰাস্তাটো যথেষ্ট বহল 4 লেনযুক্ত পথ হ'ব এইটোৱে কানিয়াজনৰ ঘাইপথটো দুটা ৱালৰ মাজত আৰু আমি এতিয়া যামগৈ বাঁহ কাঠেৰে নিৰ্মাণ কৰা চেলেকঘাটৰ লেচিয়ে বাঁহ কাঠেৰে নিৰ্মাণ কৰা চেলেকঘাটৰ সেই দলংখনৰ ওপৰে যাম আৰু সেই দলংখনৰ ওপৰে যাওঁতে আমি লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হোৱা মাজুলী লখিমপুৰ দলঙৰ প্ৰথমখন পকী দলং আমি এতিয়া চাই গৈ থাকিম আহক এইখনেই ভিডিঅ'টোত দেখা বাওঁহাতে এইখনেই হৈছে লোহিত নদীৰ ওপৰত নিৰ্মাণ হোৱা পকী দলংখন আৰু আমি এইখিনিতে চাব বিচাৰিছো এই দলংখনৰ সমীপতে এটা চাপৰি আছে এই চাপৰিটোক পিয়ানো চাপৰি বুলি কয় স্থানীয় ৰাইজে বগৰী চাপৰি বুলিও কয় এই বগৰী চাপৰিত বিভিন্ন বনভোজকাৰী দলে কেনেদৰে আনন্দ উল্লাসৰ মাজেৰে বনভোজ পিকনিক খাইছে তাৰ সমূহ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো নচা বগা কিবা এটা কৰি দিব লাগে এই চাপৰিটোত বিভিন্ন বনভোজকাৰী দলে কেনেদৰে সিহঁতি আনন্দ উল্লাস কৰি আছে কেনেদৰে নৃত্য কৰি আছে সেয়া সমুৱাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো এতিয়া আমি চাওঁ বলক এই চেলেকঘাটৰ লেচিয়ে যাত্ৰীসকলৰ পৰা কেনেদৰে ভাড়া সংগ্ৰহ কৰিছে এয়া ভাড়া সংগ্ৰহ কৰাৰ দৃশ্যাংশ এয়া আৰু এতিয়া আমি যাওঁগৈ বলক আমি ইএনডি মথাউৰিৰ ওপৰলৈকে উঠি যাম এই দলংখন ইএনডি মথাউৰিৰ পৰা কেনেকুৱা হয় এইখন লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন আৰু গাঁৱৰ ফালে এই ইএনডি পথৰ পৰা গাঁৱৰ ফালে এই দলংখনৰ অৱস্থা বা সৌন্দৰ্য কেনেকুৱা কি অৱস্থাত আছে আমি সেইটো চাওঁ বলক এয়া আমি এই ইএনডি পথ আমি উঠিছো আৰু ইএনডি পথৰ পৰাই আমি চাব পাৰিম এয়া গাঁৱৰ ফালে নলদুৱাৰ ফালে দলংখনৰ দৃশ্যাংশ আৰু এই দুইখন দলঙৰ মাজত কানিয়াজনৰ ঘাইপথটোত এখন সৰু ব্ৰিজ হ'ব তিনিটা খুঁটাৰে নিৰ্মাণ হ'ব লগা এখন সৰু ব্ৰিজ আৰু এই সৰু ব্ৰিজখন এইখন এই তিনিটা খুঁটা আছে এই ব্ৰিজখনত এইখন কানিয়াজনৰ ঘাইপথটোত এই সৰু ব্ৰিজখন নিৰ্মাণ কৰা হ'ব
আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহলে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টোত কমেন্ট কৰিব, বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। পুনৰ আপোনালোকলৈ ইংৰাজী নৱবৰ্ষ 2025 চনলৈ আপোনালোকক মোৰ ফালৰ পৰা হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছো। আপোনালোকলৈ ধন্যবাদ থাকিল। নমস্কাৰ।